আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ 36 ভল্ট 20 এম্পিয়াৰ। তো 36 ভল্ট 20 এম্পিয়াৰ এইটো এটা অৰ্ডাৰ আছিলে। ইয়াৰ মাইলেজ মোটামুটি 40 বা 45 কিলোমিটাৰ চলিব চাইকেলত। তো মই বাকীখিনি দেখাই দি আছোঁ, গোটেই ছেটআপটো কেনেকৈ বনাব লাগে, কেনেকৈ স্পট কৰিব লাগে, আৰু চব যি হ'ব চব মেচিনৰ দ্বাৰা হ'ব। কোনো ধৰণৰ ঢালাই চিষ্টেম নহ'ব, যিখিনি হ'ব মেচিনৰ দ্বাৰা, যাতে কাষ্টমাৰে বস্তুটোৰ ৰিজাল্ট ভাল পায়। নিকিলিং ষ্টিক যিবিলাক দিয়া হ'ব, ষ্টিক কমপ্লিট স্পট কৰি পেলাই দিয়া হ'ব। কোনো ধৰণৰ ঢালাই চিষ্টেম বেলেগ নহ'ব। যিবিলাক টাটাল ৱেল্ডিং কৰে, টাটাল ৱেল্ডিং কৰিলে বহুতৰ প্ৰব্লেম আহিব। তো প্ৰব্লেম অহাটোতো কাষ্টমাৰৰ কাৰণে ক্ষতিকাৰক। মোৰ ইয়াত যোনে অৰ্ডাৰ কৰিব তেওঁক মই কমপ্লিট মেচিনৰ দ্বাৰা বনাই পেলাই দিম, যাকে লাগে। কাৰোবাক লাগিলে অৰ্ডাৰ আছে যদি জনাব, স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰিব। মই এতিয়া জাষ্ট এটা লগাই দেখাইছোঁ, বাকী গোটেইটো ফিনিচিং দিম মই কামত। কাৰোবাক স্কুটি, ইলেক্ট্ৰিক স্কুটিৰ বেটেৰী লাগে, কাৰোবাৰ বাইকৰ বেটেৰী লাগে, কাৰোবাৰ ঘৰৰ ইনভাৰ্টাৰ বেটেৰী লাগে। নেক্সট ভিডিঅ'ত ইনভাৰ্টাৰ বেটেৰীটো দেখাম। কাৰোবাক যদি ইনভাৰ্টাৰ বেটেৰী লাগে, ইনভাৰ্টাৰ বেটেৰীও কৰি দিব পাৰিম। ছলাৰ বেটেৰী লাগে, ছলাৰ বেটেৰীও কৰি দিব পাৰিম।